কোরআনৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 739 নং খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছো। একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা মই মুক্তাবুল হুছেইনে আমাৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ জনাইছো শান্তিৰ হিয়া ভৰা অভিবাদন সালামুন আলাইকুম। আপোনালোক যিয়ে য'তে আছে মহান আল্লাহে যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আমাক বুজাৰ তৌফিক দিয়ক। এই কোরআন অনুসৰি আমাৰ জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলা আমাৰ সহায়ক হওক। প্ৰিয় দৰ্শকবৃন্দ, বিগত সময়ছোৱাত আমাৰ এনে ধৰণৰ চৰ্চাসমূহৰ দ্বাৰা আমি সমাজত কোরআনৰ দাৰ্শনিক বিষয়সমূহ আমি দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। কোরআন যেহেতু আমাৰ সমাজত গোপন হৈ আছে, কোরআন কৌশলগতভাৱে আল্লাহৰ কিতাপ যুগে যুগে কালে কালে ইয়াক গোপন কৰি ৰখা হৈছে। আল্লাহৰ আয়াতেও আমাক এই কথাই সাক্ষী দিছে। গতিকে কোরআন গোপন হৈ থকাৰ পাছতো আমি নাজানো বুলি যদি কিয়ামতৰ দিনা আল্লাহৰ ওচৰত কওঁ, আল্লাহ সুবহানাহু ওয়া তাআলা স্পষ্ট কৰিছে যে তেনে ধৰণৰ কোনো এক্সকিউজ আল্লাহ সুবহানাহু ওয়া তাআলা মানি নলব। সেয়েহে আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে কোরআনৰ বাৰ্তাসমূহ মানুহৰ মাজলৈ যাওক, ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি হওক। বিভিন্ন ধৰণৰ ভ্ৰান্ত কথা বতৰাৰ পৰা যিসমূহ ভ্ৰান্ত আমলে প্ৰকৃততে আমাক পৰকালত কোনো ধৰণৰ সহায় নকৰে, আমাৰ মন্তব্য নহয়, কোরআন মজিদৰ আয়াতৰ তথ্যৰ আধাৰত আমি কৈ আছো, তেনে ধৰণৰ ভ্ৰান্ত বিষয়বস্তুসমূহৰ ওপৰতে আমি গৰিষ্ঠ সংখ্যক মুছলিম বুলি দাবী কৰা লোকে যুগে যুগে কালে কালে আমি চলি আহি আছো। আল্লাহে নাজিল কৰা কোরআনৰ যি পৰিসীমা হুদুদ, এই হুদুদৰ বাহিৰত আমাক যাবলৈ মানা কৰিছে। কিন্তু এই হুদুদ আমি কেইজনে বুজি পাওঁ, ইয়াৰ পৰিসীমা আমি কেইজনে চিনি পাওঁ, কোরআনত কি আছে আমি কেইজনে জানো। যেহেতু কোরআনৰ এই নূৰ এক বিশেষ শ্ৰেণীয়ে ইয়াক নুমুৱাই দিয়াৰ চেষ্টা কৰিছে, আল্লাহে চ্যালেঞ্জ কৰিছে, আল্লাহৰ এই পোহৰ আল্লাহে পৃথিৱীত ৰাখিবই ৰোজ কিয়ামতলৈকে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, কোরআনৰ বাৰ্তা যেহেতু আমাৰ পৰিচিত বিষয় নহয়, আমাৰ পৰিচিত বিষয় হৈছে যুগে যুগে কালে কালে কোরআন মজিদৰ বাহিৰৰ যিসমূহ ধৰ্মীয় গ্ৰন্থৰ ওপৰত আমাৰ পূৰ্বপুৰুষসকল চলি আহি আছে পৰম্পৰাগতভাৱে, তেনেধৰণৰ গৰিষ্ঠ বিষয়ে আমি সকলোৱে জানো, আমাৰ খুব পৰিচিত। কিন্তু গৰিষ্ঠ সংখ্যকেই আমি কোরআনত কি আছে নাজানো। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ চৰ্চাসমূহ হয়তো গৰিষ্ঠ সংখ্যকৰ বাবে মনপুত নহব পাৰে। আমি সদায় আপোনালোকক আহ্বান কৰিছো, আমি কোৱা কথা বতৰাসমূহ, আমি আপোনালোকৰ মাজলৈ লৈ অনা চৰ্চাসমূহ আপোনালোকৰ ভাল লগা বা বেয়া লগা সেইটো আপোনালোকৰ নিজস্ব বিবেচনাৰ বিষয়। আল্লাহ সুবহানাহু ওয়া তাআলা কোরআন মজিদত সকলোকে এনে ধৰণৰ ফ্ৰী উইল দিছে, ইম্মা শাকুৰা বা ইম্মা কাফুৰা। আল্লাহে কৈছে তোমালোকে কৃতজ্ঞ হ'বও পাৰা আৰু ইয়াক তোমালোকে অস্বীকাৰো কৰিব পাৰা, ডেট ইজ আপ টু ইউ। কিন্তু আল্লাহে বাৰম্বাৰ কৈছে যে তোমালোক মোৰ ওচৰত উভতি আহিবই লাগিব। আৰু উভতি আহিলে আমি যদি পৃথিৱীত থাকোঁতে ইয়াক অগ্ৰাহ্য কৰোঁ, ইয়াৰ বিৰোধিতা কৰোঁ, তেন্তে যে ভয়ংকৰ শাস্তি হ'ব সেই কথা আল্লাহ সুবহানাহু ওয়া তাআলাই পদে পদে আমাক সাৱধান কৰি আছে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি প্ৰতিদিনে কোৱাৰ দৰে আজিও আমি কৈছোঁ, আমাৰ এনে ধৰণৰ আপোনালোকৰ গৰিষ্ঠ সংখ্যকৰে হয়তো মনপুত নোহোৱা চৰ্চাসমূহ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, একমাত্ৰ কোরআনৰ সত্য কথা প্ৰচাৰ কৰাৰ স্বাৰ্থত, কাকো হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে নহয়, কাৰো বিশ্বাসক আঘাত হনাৰ উদ্দেশ্যৰে নহয়। আমি কেৱল আৰু কেৱল
এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে আল্লাহৰ কিতাবৰ দৰ্শন আল্লাহৰ বাৰ্তা মানুহৰ মাজত প্ৰচাৰ হওক যাতে মৃত্যুৰ পিছত আমি এই ভয়ংকৰ শাস্তিৰ পৰা আমি ৰক্ষা পাব পাৰোঁ সেয়েহে আমি আপোনালোকক আহ্বান জনাওঁ আমাৰ প্ৰতিটো চৰ্চা প্ৰতিটো বিষয় আপোনালোকে নিজ বিবেকেৰে কোৰাণৰ আয়াতক লৈ যদি ইচ্ছা কৰিছে তেন্তে চিন্তা চৰ্চা কৰক আৰু যিসকলে প্ৰকৃততে কোৰাণৰ প্ৰতি আগ্ৰহী নহয় পৰম্পৰাগতভাৱে চলি অহা কোৰাণৰ বাহিৰৰ এক ইছলাম নামৰ ধৰ্মক বিশ্বাসী তেনে লোকৰ বাবে প্ৰকৃততে আমাৰ ভিডিঅ'সমূহ নহয় যিসমূহে প্ৰকৃততে বাস্তৱতা বিচাৰিছে সত্য বিচাৰিছে অসত্যক ত্যাগ কৰিবৰ বাবে যিসকলে সাহস কৰিছে তেনে লোকসকলে প্ৰকৃততে কোৰাণ মজিদে সত্যৰ পথ দেখুৱায় আল্লাহ সুবহানাহু ওয়া তাআলাই স্পষ্ট কৰিছে সূৰা আল বাকাৰাৰ আৰম্ভণিতে হুদাল্লিল মুত্তাকিন এই কোৰাণৰ দ্বাৰা পৰিচালিত হ'বলৈ হ'লে আমি তাকৱা অৱলম্বন কৰিব লাগিব মুত্তাকি হ'ব লাগিব যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ প্ৰতিদিনৰ দৰে আজিও আমি এটি বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ আমি পুনৰ আপোনালোকক আহ্বান জনাব বিচাৰোঁ যাতে কোনেও আবেগিক হৈ আমাৰ চৰ্চাসমূহ চাব নালাগে আমাৰ চৰ্চাসমূহৰ বাস্তৱতা আছেনে নাই সত্যতা আছেনে নাই কোৰাণৰ আয়াতৰ মাধ্যমেৰে আপোনালোকে বিচাৰ বিবেচনা কৰি চাওক যদি আপোনালোকে ইয়াৰ কিছু প্ৰাসংগিকতা থকা বুলি ভাবে তেন্তে আপোনালোকে আগুৱাই আহক আৰু যদি অপ্ৰাসংগিক যেন লাগে তেন্তে আপোনালোকে ইয়াক বৰ্জন কৰক আমাৰ কোনো ইয়াক ক'বলগীয়া একো নাই আমি সদায় কৈ আহিছোঁ যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আল্লাহৰ কিতাবৰ বাৰ্তা মানুহৰ মাজলৈ যাওক যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ আজি এটি খুব স্পৰ্শকাতৰ বিষয় আমি চৰ্চাৰ বাবে আনিব বিচাৰিছোঁ বিষয়টি হৈছে আমাৰ ধৰ্মীয় পৰম্পৰাৰ প্ৰায়বোৰ বিষয় বিশেষভাৱে প্ৰচলিত 5 ওয়াক্ত আনুষ্ঠানিক নামাজৰ প্ৰতিটো বিষয়ৰ আৰম্ভণি আমি কৰোঁ আল্লাহু আকবার বুলি কৈ আমাৰ আজান আমি আৰম্ভ কৰোঁ আল্লাহু আকবার বুলি কৈ আকামত আৰম্ভ কৰোঁ আমি আল্লাহু আকবার বুলি কৈ আমাৰ আনুষ্ঠানিক নামাজ আৰম্ভ কৰোঁ আমি আল্লাহু আকবার বুলি কৈ গতিকে সেই আল্লাহু আকবার সন্দৰ্ভত কোৰাণৰ দৰ্শনে প্ৰকৃততে আমাক কি কৈছে সেই দিশটোহে আমি আপোনালোকৰ মাজত চৰ্চা কৰিব বিচাৰিছোঁ আমি আমাৰ কোনো নিজস্ব এক্সপাৰ্ট অপিনিয়ন দি ক'ব বিচৰা নাই যে আল্লাহু আকবার ক'ব লাগে নে নেলাগে ইনশাআল্লাহ আমি যিসমূহ তথ্য এই চৰ্চাৰ মাজত লৈ আনিম প্ৰতিটো তথ্য আমি কোৰাণৰ আয়াতৰ পৰা দিব বিচাৰিম আপোনালোকে আশা কৰোঁ যিসকল আগ্ৰহী তেওঁলোকে বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰি চাওক এতিয়া কথা হৈছে আল্লাহু আকবার আজি আমি কিয় চৰ্চালৈ আনিলোঁ ইয়াৰ কেইবাটাও দিশ আছে আমি আৰবী নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ আমাক এছামে যেনে ধৰণে কথা কয় আমি তাকেই বিশ্বাস কৰি আহি আছোঁ আমাৰ বিবেকক আমি প্ৰাধান্য নিদিয়াৰ অপৰাধত আমি যদি বিপথে পৰিচালিত হ'ব লগা হয় আল্লাহৰ শাস্তিৰ পৰা কিন্তু আমি হাৰি যাব নোৱাৰিম এই কথা আল্লাহ সুবহানাহু ওয়া তাআলাই স্পষ্ট কৰিছে এতিয়া প্ৰিয় দৰ্শকবৃন্দ আমি ইতিমধ্যে আগতো আমি কৈছোঁ আজিও আমাৰ এই চৰ্চাৰ আৰম্ভণিতে এটি কথা একেবাৰে স্পষ্ট কৰিব বিচাৰি আছোঁ যে আল্লাহু আকবার এই শব্দটো কোৰাণ মজিদৰ কোনো স্থানতে আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰা নাই আল্লাহৰ বহুতো সুন্দৰ সুন্দৰ নাম আছে এই নামসমূহ হৈছে বিশেষভাৱে আল্লাহৰ গুণগত নাম
আমি আৰম্ভণিতে যে কওঁ বি ইসমি আল্লাহ আর রহমান আর রাহিম, বি ইসমি আল্লাহ, আল্লাহৰ নামৰ সৈতে, আর রহমান আর রহিম। চাওক, আৰম্ভণিতে আল্লাহৰ গুণগত দুটি নাম ইয়াত উল্লেখ হৈছে, এটি হৈছে আর রহমান আর রহিম। ঠিক তেনেধৰণে আল্লাহৰ বহুতো গুণগত নাম কোরআন মজিদত আল্লাহ সুবহানাহু তাআলাই উল্লেখ কৰিছে, য'ত কোনো স্থানতে আল্লাহু আকবৰ আল্লাহ সুবহানাহু তাআলাই ব্যৱহাৰ কৰা নাই। আমাক বুজোৱা হৈছে, আমিও বিশ্বাস কৰোঁ যে আল্লাহ ডাঙৰ, কিন্তু আকবৰ বুলি কোৱাৰ লগে লগে ইয়াত কিছু বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি এই আকবৰ শব্দটো কোরআন মজিদৰ পৰা চাব লাগিব। আকবৰ শব্দই প্ৰকৃততে এই ডাঙৰ বিষয়টোক আমাক কেনেধৰণেৰে বুজাইছে। আমি আহ্বান জনাম প্ৰিয় দৰ্শকবৃন্দ, আমাৰ প্ৰত্যেকটো কথা যিসকল আগ্ৰহী আপোনালোকে খুব গভীৰভাৱে শ্ৰৱণ কৰক। যেহেতু আল্লাহু আকবৰক লৈ কিছু বিশ্লেষাত্মক তথ্য আপোনালোকৰ ওচৰত আমি দাঙি ধৰিবৰ চেষ্টা কৰিম ইনশাআল্লাহ। যদি আপোনালোকৰ মনোযোগ নাথাকে তেন্তে বিষয়বস্তুৰ চৰ্চাৰ কোনো ফলাফল আপোনালোকে বিচাৰি নাপাব। এতিয়া প্ৰথম ইনফৰমেশ্যনটো আমি আপোনালোকক দিছোঁ, আল্লাহৰ বিভিন্ন ধৰণৰ গুণগত নাম কোরআন মজিদত উল্লেখ আছে, আল্লাহু আকবৰ বুলি ক'তো নাই। আকবৰ শব্দ আল্লাহ সুবহানাহু তাআলাই কোরআন মজিদত ব্যৱহাৰ কৰিছে, আল্লাহৰ ব্যৱহাৰটো নিশ্চিতভাৱে আছে। আমি কৈ আছো আল্লাহু আকবৰ একেলগে, আল্লাহক আকবৰ বুলি আল্লাহে কোৱা নাই। আল্লাহৰ মহত্ব প্ৰকাশ কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলাই কি শব্দ ব্যৱহাৰ কৰিছে সেই দিশটো ইনশাআল্লাহ আমি দিম। এতিয়া আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰোঁ যে আমি যিসকলে সামান্য লিখা পঢ়া কৰিছোঁ তেওঁলোকে আমি ভাল ধৰণে জানো আমাৰ যি ডিগ্ৰীসমূহৰ বিষয়ে, পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী, সুপাৰলেটিভ ডিগ্ৰী, গ্ৰেট, গ্ৰেটাৰ, গ্ৰেটেষ্ট। গ্ৰেটাৰ কম্পাৰেটিভ তুলনামূলক, গ্ৰেটাৰ বুলি কওঁতে মিনিমাম দুজনৰ মাজত তুলনা হ'ব লাগিব, সেইটো হৈছে কম্পাৰেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত আহে। অতি কমেও দুজন থাকিব লাগিব ইজন সিজনতকৈ। আমি যি গুণেই লওঁ, আমি গ্ৰেটাৰ বুলি কোৱাৰ লগে লগে আমি ডাঙৰ, কোন ডাঙৰ? দুজন ককাই ভাই আছে, সেই দুজনৰ মাজত আমি কম্পেয়াৰ কৰিম যেতিয়া, ডাঙৰজনক আমি যেতিয়া ডাঙৰ বুলি কম, কাতকৈ ডাঙৰ তেওঁ এই তলৰজনতকৈ ডাঙৰ। এক্স আৰু ৱাই ধৰা হওক, এক্স সৰু ৱাই ডাঙৰ। এতিয়া ৱাই ডাঙৰ বুলি ক'বলৈ হ'লে কাতকৈ ডাঙৰ এক্সতকৈ ডাঙৰ হ'ব লাগিব, ইয়াকে কয় কম্পাৰেটিভ ডিগ্ৰী। ঠিক তেনেধৰণে সুপাৰলেটিভ ডিগ্ৰী, সুপাৰলেটিভ ডিগ্ৰী যেতিয়া মোৰ দেন 2 হ'ব, 3টা বা অধিক হ'ব, এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ যিটো বেষ্ট হ'ব সেইটোক কয় সুপাৰলেটিভ ডিগ্ৰী। ধৰা হওক আমি এক্স ৱাই জেড তিনিজনৰ মাজত আমি কম্পেয়াৰ কৰি আছো। এই কথাখিনি যেহেতু আমাৰ বিষয়বস্তুৰ চৰ্চাৰ প্ৰসংগত আহিব সেইবাবেহে আমি ক'ব লগা হৈছে। সুপাৰলেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত হয় কি, এক্স ৱাই জেড, এতিয়া জেড যদি আটাইতকৈ ডাঙৰ হয় তেতিয়া জেড হ'ব গ্ৰেটেষ্ট, এই তিনিজনৰ আটাইতকৈ ডাঙৰ। বা যদি আটাইতকৈ যদি ভাল এই জেড হয় তেতিয়া তেওঁ হ'ব গুড, বেটাৰ, বেষ্ট। আমি যিয়ে লওঁ, গতিকে সুপাৰলেটিভ ডিগ্ৰীৰ আটাইতকৈ যিজন টপষ্ট হ'ব সেইজনক সুপাৰলেটিভ ডিগ্ৰীত
একেবাৰে ওপৰত থাকিব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰআন মজিদ যেতিয়া আমি অধ্যয়ন কৰোঁ, আল্লাহ সুবহানাহু তাআলাৰ আদেশ আছে যে খুব ধীৰ সুস্থিৰে আমি পঢ়িব লাগিব, তাদাব্বুৰ কৰিব লাগিব আয়াতসমূহ। ওয়াৰাত্তিলিল কুৰআনা তাৰতিলা, ধীৰ সুস্থিৰে ৰৈ ৰৈ বুজি বুজি পঢ়িব লাগিব, পঢ়ি চিন্তা কৰিব লাগিব। এইটো কোৰআনৰ আদেশ হয়। আমি সকলোৱে সূৰা ইখলাছ আমি পঢ়ি আছো। কুল হুৱা আল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুন লাহু কুফুৱান আহাদ। এই যিটো অন্তিম অংশ, ওয়ালাম ইয়াকুন লাহু কুফুৱান আহাদ, তেওঁৰ দৰে আন কোনো এজনো নাই, অৰ্থাৎ আল্লাহৰ চাৰিত্ৰিক দিশটো উল্লেখ কৰিছে যে তেখেত অতুলনীয়। তেখেত কাৰো সৈতে কেতিয়াও তুলনীয় নহয়। এতিয়া এই কম্পেৰিজনৰ কথা বতৰাখিনি আমি আগত ৰাখি আহক আমাৰ আজিৰ চৰ্চাৰ বিষয়টো আগুৱাই লৈ যাব বিচাৰিছোঁ যে আল্লাহু আকবৰ। আমি চৰ্চাৰ মুখনি ধৰিব বিচাৰিছোঁ। প্ৰথমতে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰআন মজিদৰ ২ নং সূৰা আল বাকাৰাৰ ২১৭ নং আয়াতটিৰ মাজলৈ, যে কম্পেৰেটিভ, মনত ৰাখিব, কম্পেৰেটিভ এণ্ড ছুপাৰলেটিভ। কম্পেৰেটিভ যেতিয়া হ'ব সি কম্পেৰিজনত যাব, আৰু ছুপাৰলেটিভটো অলৱেজ ছুপাৰ, টপ মোষ্ট। আৰু এতিয়া কথা হৈছে যেতিয়া কম্পেৰিজনত যাব, কম্পেৰেটিভ হ'ব, তেতিয়া মিনিমাম 2টা হ'ব লাগিব। আৰু যেতিয়া 2টাৰ মাজত কোনো ধৰণৰ কম্পেৰিজন হয়, তেতিয়া আল্লাহ সুবহানাহু তাআলাই কি শব্দ ব্যৱহাৰ কৰিছে চাওঁ। ২৭৭ নং আয়াতৰ মাজ অংশত আল্লাহ সুবহানাহু তাআলাই এটি কথা কৈছে, মন কৰিব। আমি আয়াত দীঘলীয়া, গোটেইখিনি চৰ্চা আমি কৰিব বিচৰা নাই। আল্লাহে কৈছে ওয়া আল ফিতনাতু আকবাৰু মিনাল কাতলি। ইয়াত 2টি বিষয় আছে। ওয়া আল ফিতনাতু, এটি হৈছে ফিতনা, আৰু দ্বিতীয়টি বিষয় হৈছে আল কাতলি, কতল। বিষয় 2টা। এতিয়া কৈছে ওয়াল ফিতনাতু আকবাৰু, ফিতনা হৈছে ডাঙৰ, মিন দেন আল কাতলি, কতলতকৈ ডাঙৰ ফিতনা। সাবজেক্ট 2টা আল্লাহ সুবহানাহু তাআলাই তুলনা কৰিছে, এটা হৈ গ'ল ফিতনা, এটা হৈছে কতল। গতিকে এই 2টাক যেতিয়া কম্পেয়াৰ কৰিছে, তেতিয়া আল্লাহ সুবহানাহু তাআলাই তেওঁলোকৰ ডাঙৰ কোনটো বিষয় সেইটো বুজাবলৈ যাওঁতে আকবৰ ব্যৱহাৰ কৰিছে। আল ফিতনাতু আকবাৰু মিনাল কাতলি। ইয়াত মিন আমি ইংৰাজীত যিটো আমি কম্পেৰিজনৰ ক্ষেত্ৰত দেন ব্যৱহাৰ কৰোঁ, এক্স ইজ গ্ৰেটাৰ দেন ৱাই। গতিকে ২৭৭ নং আয়াতত আমি দেখিলোঁ কম্পেৰিজনৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু তাআলাই আকবৰ শব্দ ব্যৱহাৰ কৰিছে। আন এটি তথ্য আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। একেটি সূৰাৰে সূৰা আল বাকাৰাৰ ২১৯ নং আয়াতত মন পৰি যাব। ২১৯ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে ইয়াসআলুনাকা আনিল খামৰি ওয়াল মাইছিৰি। ইয়াসআলুনাকা, সিহঁতে তোমাক প্ৰশ্ন কৰে, বাৰ্তাবাহকক উদ্দেশ্য কৰি কৈছে, আনিল খামৰি ওয়াল মাইছিৰি, মদ আৰু জুৱাৰ বিষয়ে সিহঁতে তোমালোক প্ৰশ্ন কৰে। বিষয় 2টা, এটি হৈছে মদ, এটি হৈছে জুৱা, মন কৰি যাব। কুল, আল্লাহ সুবহানাহু তাআলাই তেতিয়া ক'বলৈ কৈছে যে তুমি কোৱা,
ফিহিমা এই দুইটাৰ মাজত ইসমুন কবীৰ এই দুইটাৰ মাজত খুব ডাঙৰ পাপ আছে খুব বেয়া নেগেটিভ বহুত আছে কিহৰ মাজত মদ আৰু জুৱা বিষয় সাবজেক্ট দুটা কিন্তু ওয়া মানাফিউ লিন্নাসি আৰু মানুহৰ বাবে ইয়াত কিছু কিছু ক্ষেত্ৰত উপকাৰো আছে এতিয়া কৈছে ওয়া ইসমুহুমা আৰু এই দুইটাৰ মাজত ইসমুহুমা ইহঁতৰ যিটো নেগেটিভ পাৰ্ট যিটো পাপ আকবৰ ডাঙৰ কম্পেৰিজন হৈছে সব কিহতকৈ মিন নাফইহিমা সেই দুটাৰ লাভৰ তুলনাত ইয়াৰ পাপ বা ক্ষতি বেছি আছে গতিকে দুটি আয়াতৰ তথ্য আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিলো য'ত আল্লাহ সুবহানাহু ওয়া তাআলাই কম্পেৰিজনৰ ক্ষেত্ৰত যেতিয়া তুলনা কৰে ইটো হিতুৰ সৈতে তেতিয়া আকবৰ শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত ব্যৱহাৰ কৰিছে বহু ব্যৱহাৰ আছে প্ৰায়বোৰ ব্যৱহাৰতে আল্লাহ সুবহানাহু ওয়া তাআলাই এই আকবৰ শব্দৰ সৈতে মিন শব্দটো ৰাখিছে দুই এক স্থানত আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰা নাই যি কি নহওক এই দুটি আয়াতৰ তথ্যৰে আমি আপোনালোকক দেখুৱাব বিচাৰিছো যে আল্লাহু আকবৰ আমাক যিটো বুজাই থকা হয় যে আল্লাহ একদম ডাঙৰ সুপাৰলেটিভত যে কয় ইয়াৰ অৰ্থ আকবৰে কিন্তু সুপাৰলেটিভত নাই ই আছে কম্পেৰেটিভ আল্লাহ যেহেতু অতুলনীয় সূৰা ইখলাসত আমি ইতিমধ্যে কৈছোই আল্লাহ কাৰো সৈতে তুলনা নহয় সেইভাবে আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত আল্লাহু আকবৰ শব্দ কতো ব্যৱহাৰ কৰা নাই কিছু বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি চাব লাগিব আন এটি বিষয় এই আকবৰ শব্দটো আকবৰ শব্দ ইয়াৰ ৰুট ওয়াৰ্ড হৈছে কবিৰ কাফ বা ৰা কবিৰ ইয়াক বিভিন্ন ফৰ্মত আল্লাহ সুবহানাহু ওয়া তাআলা বহুবাৰ ব্যৱহাৰ কৰিছে কুৰাণ মজিদত একতকৈ অধিক বিভিন্ন ডেৰিভেটিভত 18টি ডেৰাইভ ফৰ্মত কা বা ৰা ইয়াক ৰুট ওয়াৰ্ডটো আল্লাহ সুবহানাহু ওয়া তাআলা 161 টাইমছ কুৰাণ মজিদত ব্যৱহাৰ কৰিছে এতিয়া কথা হৈছে আমি তথ্য দুটি আপোনালোকৰ আগত দাঙি দেখুৱাৰ চেষ্টা কৰিলো যে আকবৰ আমি যেটো আল্লাহু আকবৰ বুলি কওঁ এই আকবৰ শব্দটো প্ৰকৃততে তুলনাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলা ব্যৱহাৰ কৰিছে আল্লাহ যেহেতু অতুলনীয় আল্লাহক আমি কাৰো সৈতে তুলনা কৰিব নোৱাৰো সেইভাবে দেখা গৈছে আল্লাহ সুবহানাহু ওয়া তাআলা আল্লাহৰ অসংখ্য গুণগত নামৰ ভিতৰত আল্লাহু আকবৰ কুৰাণ মজিদত কতো উল্লেখ কৰা নাই এতিয়া আল্লাহৰ যি মহত্ব প্ৰকাশ কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলা কি কৈছে সেই দিকটো চাবৰ বাবে আমি আপোনালোকক লৈ যাব বিচাৰিছো কুৰাণ মজিদৰ 59 নং সূৰা 59 নং সূৰা আল হাসৰৰ 23 নং আয়াত ইতিমধ্যে আমি আগতে চৰ্চা কৰিছো 23 নং আয়াতত কৈছে হুয়া আল্লাহ তেখেত আল্লাহ আল্লাহ যিজনৰ লা ইলাহা কোনো মান্য নাই ইল্লা হুয়া তেখেতৰ বাহিৰত কোনো মান্য নাই তেখেত হৈছে আল্লাহ এতিয়া হে আয়াতত 59 নং সূৰাৰ 23 নং আয়াত আমি চৰ্চা কৰি আছো আল্লাহৰ পৰিচয় দিবলৈ গৈ কৈছে যে হুয়া আল্লাহ তেখেত আল্লাহ আল্লাহ যি আল্লাহ লা ইলাহা ইল্লা হুয়া তেখেতৰ বাদে আৰু কোনো মান্য নাই আল মালিক আল্লাহৰ গুণগত নাম আল কুদ্দুস আসসালাম আল মুমিন আল মুহাইমিন আল আজিজ আল জব্বার আল মুতাকাব্বির সব আকবর নহয় মুতাকাব্বির তেখেত হৈছে
অতুলনীয়, সৰ্বশ্ৰেষ্ঠ, সৰ্বমহান, ইয়াত আকবৰ শব্দ ব্যৱহাৰ কৰা নাই, মুতাকাব্বিৰ ব্যৱহাৰ কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, কিছু বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি আমি নেচাওঁ বিষয়সমূহ, আমি কিন্তু উপৰুৱাকে থাকিলে আমি আল্লাহু আকবাৰ, আল্লাহ সকলোতকৈ ডাঙৰ, আমি চবেই জানো আল্লাহু আকবাৰ কোৱাৰ কি অসুবিধা আছে, আমি গৰিষ্ঠ সংখ্যকে তেনেকেই ধৰি লৈ আছোঁ। কিন্তু আমি কিছু বিশ্লেষণ কৰি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ যে আল্লাহ সুবহানাহু ওয়া তাআলাই আল্লাহু আকবাৰ শব্দ কোৰআন মজিদত ব্যৱহাৰ কৰা নাই। আকবৰ শব্দ কোৰআন মজিদত ব্যৱহাৰ হয় কম্পেৰিজনৰ ক্ষেত্ৰত, তুলনাৰ ক্ষেত্ৰত। আল্লাহ অতুলনীয়, গতিকে ইয়াত টেকনিকেলি অসুবিধা আছে। আৰু আল্লাহৰ শ্ৰেষ্ঠত্ব, মহানতা প্ৰকাশ কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাৰ গুণগত নাম আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰিছে আল মুতাকাব্বিৰ। আকবৰ নহয়, আল মুতাকাব্বিৰ। মুতাকাব্বিৰ বুলি যেতিয়া কম, তেতিয়া আল্লাহ যে একদম সৰ্বমহান, নো কম্পেৰিজন, হি ইজ দ্য ওৱান এণ্ড অনলি ওৱান। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আকবৰ আৰু মুতাকাব্বিৰ, কম্পেৰেটিভ এণ্ড ছুপাৰলেটিভ, এই দুটি দিশ আমি কোৰআনৰ আয়াতৰ তথ্যৰে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। আমাৰ আহ্বান আপোনালোকৰ প্ৰতি, কোৰআনৰ আয়াত যিহেতু আমি দাঙি ধৰিছোঁ, আমাৰ আহ্বান, বিষয়বস্তু যদি আপোনালোকে গুৰুত্ব, প্ৰাসংগিকতা থকা বুলি ভাবে, এই তথ্যসমূহৰ দ্বাৰা আপোনালোকে বিষয়বস্তুসমূহ চিন্তা চৰ্চা কৰি চাব। পূৰ্বপুৰুষৰ পৰম্পৰাই চলি আহিলে বুলিয়ে আল্লাহৰ কিতাপৰ বাহিৰৰ বিষয়বস্তু এটা যে সত্য হ'ব, এই কথা কেতিয়াও আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কোৱা নাই। পৰম্পৰা পৰম্পৰাৰ স্থানত থাকিব, ৰোজ হাছৰৰ দিনা বিচাৰ হ'ব কেৱল আল্লাহৰ কিতাপৰ আধাৰত, ছেকেণ্ড কোনো অপশ্যন নাথাকে। সেয়েহে আমি বিষয়বস্তুসমূহ আপোনালোকৰ মাজত এক সজাগতা সৃষ্টি কৰাৰহে চেষ্টা কৰিছোঁ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি 2-4টিমান আয়াত দেখুৱালোঁ। বহুতে হয়তো ভাবিব যে আল্লাহু আকবাৰ কোৰআনত নাই, আমি ক'লোঁ, হ'লনো কি? সেই কথাও আমি আল্লাহৰ ওচৰত আমি এক্সকিউজ ল'ব নোৱাৰিম। কিয়? আহক আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 7 নং সূৰা আল আৰাফৰ 180 নং আয়াতটিৰ মাজত আল্লাহ সুবহানাহু ওয়া তাআলাই কি কৈছে। 7 নং সূৰা আল আৰাফৰ 180 নং আয়াতৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। 180 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, ওয়া লিল্লাহি, আৰু আল্লাহৰ, আল আসমাউ আল হুসনা, আসমাউ ইসিম, মোৰ বহু বচন, নাম, নামবোৰ। ওয়া লিল্লাহি, আৰু আল্লাহৰ বাবে, আল আসমাউল হুসনা, আল্লাহৰ বহুতো সুন্দৰ সুন্দৰ নাম আছে। ফাদউহু, আল্লাহে আদেশ কৰিছে, আল্লাহৰ বহুতো সুন্দৰ সুন্দৰ নাম আছে। কোৰআন মজিদত আল্লাহে উল্লেখ কৰিছে, আমি চৰ্চাও ইতিমধ্যে আপোনালোকৰ মাজত কৰিছোঁ। আল মালিক, আল কুদ্দুছ, আল সালাম, আল মুমিন, আল মুহাইমিন, আল আজিজ, আল জব্বাৰ, আল ৰহমান, আল ৰহিম, আল মুতাকাব্বিৰ, এনেকুৱা অসংখ্য নাম আছে। সেই নামসমূহৰ বিষয়ে কৈছে যে ওয়া লিল্লাহি আল আসমাউল হুসনা, যে আৰু আল্লাহৰ বাবে অসংখ্য, এটি নহয়, অসংখ্য সুন্দৰ সুন্দৰ সুন্দৰতম নাম আছে। ফাদউহু বিহা, গতিকে এই নামবোৰৰ দ্বাৰা, বিহা, ইয়াৰ দ্বাৰা, ফাদউহু, তেখেতক মাতা। আল্লাহক আমি যেতিয়া আহ্বান কৰিম, মাতিম, আল্লাহৰ সুন্দৰ সুন্দৰ নামবোৰ দি মাতিবলৈ কৈছে। লগে লগে কৈছে ৱাজাৰু, আৰু তোমালোকে এভইড কৰা, আল্লাযিনা, কাক এভইড কৰিব কৈছে? ৱাজাৰু, আৰু তোমালোকে পৰিত্যাগ কৰা, আল্লাযিনা, যিসকলে, ইউলহিদুনা ফি আসমাইহি, যিসকলে বিকৃতি ঘটায়, ফি আসমাইহি, তেখেতৰ সেই সুন্দৰ সুন্দৰ নামবোৰৰ যিসকলে বিকৃতি ঘটায়, তেওঁলোকক পৰিত্যাগ কৰাৰ আদেশ কৰিছে সূৰা আৰাফ 7 নং সূৰাৰ 180 নং আয়াতত। সায়ুজজাউনা মা কানু ইয়ামালুন, আল্লাহে কৈছে অতি শীঘ্ৰেই
ইয়াৰ পৰিণতি পাব, যাজা পাব মা কানু ইয়ামালুন, যি সিহঁতে কৰিছে। এতিয়া কি কৰিছে? ইয়াত অপৰাধ হৈছে আল্লাহৰ সুন্দৰ সুন্দৰ নাম বিকৃতি কৰিছে। বিকৃতি কেনেকৈ কৰিছে? আল্লাহৰ নাম আল্লাহে আল মুতাকাব্বিৰ বুলি কৈছে, কিন্তু আল্লাহৰ নাম তেওঁলোকে আল্লাহু আকবাৰ বুলি কৈছে। আল্লাহে মুতাকাব্বিৰ বুলি কৈছে, তেওঁলোকে আকবাৰ বুলি কৈছে। গতিকে এনেধৰণৰ যিসকলে বিকৃতি কৰিছে তেওঁলোকক পৰিত্যাগ কৰিবলৈ কৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি যদি চিন্তা কৰোঁ, ই এক গুৰুতৰ অপৰাধ। আল্লাহৰ আয়াতৰ বিৰুদ্ধ যোৱা মানেই আমি ধ্বংস অনিবাৰ্য হৈ যাব আমাৰ। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ স্পৰ্শকাতৰ বিষয়সমূহ পূৰ্বপুৰুষসকলৰ পৰা চলি আহিছে বুলিয়েই, কুৰাণ মজিদৰ বাহিৰত কোনোবাই দাবী কৰিলে বুলিয়েই যে সত্য হ'ব, তাৰ তিল মানুহ আল্লাহ সুবহানাহু তাআলাই এপ্ৰুভেল দিয়া নাই। আল্লাহ সুবহানাহু তাআলাই কৈছে, পৃথিৱীৰ গৰিষ্ঠ সংখ্যক মানুহক তোমালোকে অনুসৰণ নকৰিবা, কিয়নো তেওঁলোকে ভ্ৰান্ত ধাৰণাৰ ওপৰত চলে, আৰু যদি তোমালোকে সিহঁতক অনুসৰণ কৰা তেন্তে আল্লাহৰ পথৰ পৰা সিহঁতে তোমালোকক বিচলিত কৰাব। এই হৈছে কোৰাণৰ দৰ্শন, কোৰাণৰ নিৰ্দেশনা। গতিকে যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু আপোনালোকৰ মাজলৈ আমি এৰি দিয়াৰ চেষ্টা কৰিলোঁ। চিন্তা, চৰ্চা, বিবেচনা, সিদ্ধান্ত প্ৰত্যেকেই নিজে নিজে ল'ব। আমি কাৰো ওপৰত কোনো ধৰণৰ এক্সপাৰ্ট কমেণ্ট দি কাকো আমি চাপ বৃদ্ধি কৰিব বিচৰা নাই, বা কাকো আমি এইটো কৰিব এইটো নকৰিব সেই দিশটো আমি আপোনালোকক ক'ব বিচৰা নাই। আলহামদুলিল্লাহ। ৰব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.